কৃষ্ণ কৃষ্ণ শংকৰ গুৰু মাধৱ মাধৱ গুৰুজন কৃষ্ণ কৃষ্ণ জয় জয় ৰাম জগত কাৰণ জগত জীৱন স্বামী পৰম দেৱতা জানিয়া তোমাৰ চৰণে ভজিলো আমি ৰাম চৰণে ভজিলো আমি কৃষ্ণ শংকৰ গুৰু মাধৱ মাধৱ গুৰুজন কৃষ্ণ কৃষ্ণ হে বাপ আই মাতৃ তৰুণ তৰুণীসকল, আমি যে এজন পিতৃৰ পৰা সৃষ্টি হৈছোঁ আৰু এখনেই পৃথিৱী, এখনেই আকাশ, এই সকলোবোৰ এজন ঈশ্বৰেই সৃষ্টিকৰ্তা আৰু সংহাৰকৰ্তা। সেয়েহে এক ঈশ্বৰৰ বাহিৰে অন্য দেৱী দেৱতাক পূজা নকৰি সেইজনৰে গুণ চৰিত্ৰ কীৰ্তন কৰিব লাগে। ঈশ্বৰে আমাক ৰাখন্তা, সেইজনেই আমাক বিপদত ৰক্ষা কৰি এমুঠি আহাৰ দি আনন্দত ৰাখিছে। সেয়েহে এই বিষয়ে পাঠে কৈছে, পাঠলৈ আগবাঢ়িছোঁ। কৃষ্ণ লয় মাত্ৰ এক শৰণ কৃষ্ণত, আন দেৱে নাহি মতে, তপ ধৰ্ম সবে এৰিয়া কৃষ্ণত, কেৱলে কৰে ভকতি। হেনয় বিৰল ভকত সকলে, সমস্ত পাপক মোহে, প্ৰচণ্ড আদিত্য যেন জগতৰ, তিমিৰ নিশেষ সোহে। এ ৰাম জাতি অন্ত জাতি পাতো কি উতৰে, হেন সেহৰি ভকতি, কোতে প্ৰায়শ্চিত্ত কৰিয়া কৰ্মীৰ, তৰিবে নাহি শকতি। হে ৰাম আচন্তক কৃষ্ণ ভকতৰ সেৱা, কৰি যেন শুদ্ধ হৈ, পৰম জ্ঞানৰ পথ পায়া নৰে, শ্ৰীমত পবিত্ৰ নৈ। জ্ঞানৰ পথত নাহিকে সহায়, কৰ্মত বিঘিনি ভয়, ভকতি পথত ঈশ্বৰ ৰক্ষক, জানিবা ৰাজা নিশ্চয়। জ্ঞান কৰ্ম একো অপেক্ষা নকৰি, কেৱলে ভকতি তৰে, ভকতি সহায় নলৈ জ্ঞান কৰ্মে, কৰিবে কিছু নোৱাৰে।
হৰি হে হৰিৰ ভকতে যিজনে নকৰে পৰম মলিন বুদ্ধি কৰে প্ৰায়শ্চিত্ত কোটি শত যদি তথাপি নহি কে শুদ্ধি একবাৰ মাত্ৰ কৃষ্ণৰ চৰণ কৰিলে মন নিবেশ এতেকে সকলে ভৈল প্ৰায়শ্চিত্ত গুচিল পাপ নিশেষ হে ৰাম যমৰ দূতক স্বপ্নতো নেদেখে এৰাইলে কালৰ হাত হৰে ভকতিৰ অল্পয়ে নিস্তৰে কহিলো সবে সাক্ষাৎ হে ৰাম কহিলো সবে সাক্ষাৎ হৰে ৰাম 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 কৃষ্ণ কৃষ্ণ শংকৰ গুৰু মাধৱ মাধৱ গুৰুজন সেই সজ্জনসকল সেয়েহে পাঠভাগ অকণমান আগবঢ়োৱা হ'ল ইয়াতেই আগপাছ সুৰ সঞ্চাৰ শব্দ অৰ্থ ভুল হ'লে আপোনালোকে নিজৰেই পুত্ৰ শিষ্য বুলি ক্ষমা কৰি আপোনালোকৰ চৰণৰ তলত ঠাই দিয়ে যেন কৃষ্ণ শংকৰ গুৰু মাধৱ মাধৱ গুৰুজন কৃষ্ণ কৃষ্ণ মনুষ্য জীৱন লোভিবাৰ ফল শ্ৰৱণ কীৰ্তন মাত্ৰ শ্ৰৱণ কীৰ্তন কৰি মহাসুখে হৈ সেৱাৰ পাত্ৰ ৰাম হৈ সেৱাৰ পাত্ৰ কৃষ্ণ কৃষ্ণ শংকৰ গুৰু মাধৱ মাধৱ গুৰুজন কৃষ্ণ